নমস্কাৰ এই মুহূৰ্তত আহিছে দুপৰীয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি দুপৰীয়াৰ প্ৰথমটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু সমাজৰ পুৰুষ মহিলাক সামাজিক সুৰক্ষা দিবলৈ আনিছে UGC। এনেধৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি পবিত্ৰ বিধানসভা সদনত কৈছে যে আমি সংখ্যালঘু পুৰুষ মহিলাক সুৰক্ষা দিবৰ বাবে সামাজিক সুৰক্ষা দিবৰ বাবে তেখেতসকলৰ বাবে আনিছোঁ UGC বিধেয়ক। এনেধৰণৰ মন্তব্য কৰিছে আৰু কংগ্ৰেছৰ দিনত অসমৰ ৰাজহ বুলি একোৱেই নাছিল বুলি মন্তব্য কৰিছে। চৰকাৰী কৰ্মচাৰীক 6 মাহলৈ দৰমহা দিব পৰা নাছিল কংগ্ৰেছ যিসকলে সদনত কংগ্ৰেছক তুলনা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছে 6 মাহলৈকে চৰকাৰী কৰ্মচাৰীক টকা দিব পৰা নাছিল, দৰমহা দিব পৰা নাছিল। তেখেতে কেন্দ্ৰীয় চৰকাৰলৈ হাত পাতি ৰাখিছিল। মোক দিবলৈ অন্য এটা খবৰ। অসমৰ বিধানসভা মজিয়াত IUDF তথা দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানে লৈছে UGCক লৈ কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছে। UGC কেৱল আদিবাসী লোকসকলে ভাৰত সন্তান জন্ম দিব পাৰে, কিন্তু আমাৰ সংখ্যালঘু মুছলমান লোকে 2টা সন্তান জন্ম দিব পাৰি বুলি মন্তব্য কৰিছে। এনেকুৱা হ'লে আইনটো অকলে মুছলমানৰ কাৰণে বেয়াকৈ আনিছে বুলি মন্তব্য কৰিছে আৰু মন্তব্য কৰিছে যে এতিয়ালৈকে বিজেপি চৰকাৰে কাকো বাংলাদেশী বুলি চিনাক্ত কৰিব পৰা নাই। অসমৰ মুছলমানসকলক সুৰক্ষা দিব পৰা নাই। মুছলমানসকলক উচ্ছেদ কৰি আছে। তেখেতসকলে বাংলাদেশী হয় নে নহয় তেখেত পৰীক্ষা কৰা নাই। দিবলৈ অন্য এটা খবৰ। 28 মে'ত ঈদ উল জুহাৰ বাবে অসমত বন্ধ থাকিব। অসমত চৰকাৰী বন্ধ ঘোষণা কৰিছে অসম চৰকাৰ তথা ভাৰত চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে ঈদ উল জুহা বুলি বন্ধ কৰি দিছে। 28 মে'ত বন্ধ কৰিছে সমগ্ৰ ভাৰতবৰ্ষ আৰু NTR পৰীক্ষা আছিল 28 মে' পৰীক্ষাটো বাতিল কৰা হৈছে ঈদ উল জুহা উপলক্ষে। মুছলমান ৰাইজৰ প্ৰতি সন্মান জনাই 28 মে'ত বন্ধ কৰি দিছে সমগ্ৰ ভাৰতবৰ্ষ। দিবলৈ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত প্ৰতি বছৰে হ্ৰাস পাইছে দৰিদ্ৰতা। অসমত দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিল 17%। অহা 5 বছৰত অসমৰ দৰিদ্ৰতাৰ হাৰ আছিল 2 পৰা 3%লৈ হ্ৰাস পোৱাৰ পূৰ্বানুমান। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক এতিয়া মধ্যবিত্ত স্থানলৈ আহিবলৈ সক্ষম হৈছে, কিয়নো এতিয়া অসমত উন্নতি হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে অহা 5 বছৰত অসমত কেৱল উন্নতি দেখা পাব। দিবলৈ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। শাওনলৈ আহিয়েই তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তামিলনাডুৰ 14.22 লাখ কৃষকৰ ঋণ ৰেহাইৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ ক্ষুদ্ৰ কৃষকৰ বাবে 50,000 টকালৈকে দিয়া হ'ব ঋণ ৰেহাই আৰু ডাঙৰ কৃষক যিসকল আছে তেখেতসকলৰ বাবে মাত্ৰ 5,000 টকাৰ ঋণ ৰেহাই দিব বুলি মন্তব্য কৰিছে তামিলনাডুৰ চৰকাৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে কৈছে যে যিসকল ক্ষুদ্ৰ সৰু ব্যৱসায়ী কৃষক আছে তেখেতসকলক 50,000 টকালৈকে ঋণ ৰেহাই দিব বুলি মন্তব্য কৰিছে। দিবলৈ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ হ'ব চৰকাৰী নিযুক্তি। আপোনাৰ ঘৰত যদি শিক্ষিত যুৱক যুৱতী আছে বা নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলৰ বাবে আহি পৰিছে ভাল খবৰ। তেখেতসকলে এতিয়াই সাজু হ'বলৈ পুনৰ 2 লাখ নিবনুৱা কৰ্মস্থাপন দিয়াৰ লক্ষ্য চৰকাৰৰ। 2 লাখ চাকৰি দিব নিবনুৱাসকলক। বিধানসভাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ মন্তব্য কৰিছে। ৰাজ্যত পুনৰ হ'ব চৰকাৰী নিযুক্তি। পুনৰ 2 লাখ নিবনুৱা কৰ্মসংস্থাপন দিয়াৰ লক্ষ্যত চৰকাৰৰ। বিধানসভাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ মন্তব্য কৰিছে। অন্য এটা খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ 8টা জৰুৰী পৰামৰ্শ। সামাজিক মাধ্যমত শিশুৰ ফটো বা ভিডিঅ' কৰিব নোৱাৰিব পোষ্ট। আপোনাৰ ঘৰত যদি আপোনাৰ শিশুক যদি স্কুলত বা বিদ্যালয়ত দিছে তেন্তে আপোনাৰ শিশুৰ ফটো বা ভিডিঅ' কৰিব নোৱাৰিব সামাজিক মাধ্যমত পোষ্ট। ছাত্ৰৰ মুখমণ্ডল ব্লাৰ কৰি পোষ্ট কৰিব লাগিব ফটো। আপোনাৰ ছাত্ৰজনৰ ফটোখন ব্লাৰ কৰি দিব লাগিব ফটোটো। যদি কোনো ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত দিয়ে তেন্তে আপোনাৰ প্ৰশাসনে ল'ব আপোনাৰ ওপৰত আপোনাৰ ওপৰত। আপোনাৰ সিহঁতে যদি আপোনাৰ সামাজিক মাধ্যমত ফেচবুক বা যিকোনো সামাজিক ছ'চিয়েল মিডিয়াত পোষ্ট কৰে তেন্তে আপোনাৰ প্ৰশাসনে ল'ব আপোনাৰ ওপৰত একশ্যন। শিশুৰ সম্পূৰ্ণ নাম শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিব লাগিব সকলোৱে। শিশুৰ পৰিচয় পত্ৰ, ফোন নম্বৰ, শ্ৰেণী সবিশেষ কৰিব নোৱাৰিব শ্বেয়াৰ। সামাজিক মাধ্যমত এইবোৰ শ্বেয়াৰ কৰিব নোৱাৰিব। শিশুৰ পিতৃ মাতৃক কোনো ধৰণৰ পোষ্ট টেগ কৰিব নোৱাৰিব কোনেও। স্কুলীয়া ভ্ৰমণ বা অনুষ্ঠান আউটডোৰৰ প্ৰকৃত সময় কৰিব নোৱাৰিব পোষ্ট। আপোনাৰ বিদ্যালয়ত যদি শিশুটোৰ বিদ্যালয়ত ফাংচন বা কোনো স্কুলীয়া ভ্ৰমণ হয় তেন্তে আপুনি কৰিব নোৱাৰিব এইবোৰ পোষ্ট কৰাৰ আগতে আপুনি পুনৰীক্ষণ কৰিব
চাই চিন্তি পিছত পোষ্ট কৰিব অভিভাৱকে আপত্তি কৰা যিকোনো বিষয়বস্তু ততাতৈকে আঁতৰ কৰিব লাগিব শ্ৰেণী কোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰিব শিক্ষকে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব শিক্ষক শিক্ষয়িত্ৰীসকলে যেতিয়া ক্লাছ চলি থাকে তেন্তে ক্লাছৰ ভিতৰত আপোনাৰ মোবাইল ফোন লৈ শিক্ষক শিক্ষয়িত্ৰীসকলে মোবাইল ফোন লৈ ক্লাছ কৰিব নোৱাৰিব নিৰ্দেশনা দিছে প্ৰশাসনে অসম আৰক্ষীৰ প্ৰশাসনে ল'ব কঠোৰ ব্যৱস্থা যদি শিক্ষক শিক্ষয়িত্ৰীয়ে ক্লাছৰ ভিতৰত মোবাইল ফোন লৈ ক্লাছ কৰাই দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ জমিয়ত উলামা হিন্দ কেইবাটাও 6টা গুৰুত্বপূৰ্ণ আহ্বান দিছে কুৰবানীক লৈ কুৰবানী সম্পৰ্কে জমিয়ত উলামা হিন্দৰ আহ্বান 6টা 1 নম্বৰ যিয়ে দিছে যে কুৰবানীৰ সময়ত চৰকাৰী নিৰ্দেশনা সম্পূৰ্ণৰূপে পালন কৰাটো হৈছে বলিদান কৰাসকলৰ দায়িত্ব যিসকলে বলিদান কৰে তেখেতসকলে কুৰবানীৰ সময়ত চৰকাৰে যিবোৰ নিৰ্দেশনা দিছে ৰাজহুৱা স্থানত বলিদান কৰিব নোৱাৰিব সেইবোৰ নিয়ম মানি কুৰবানীটো দিব নিষিদ্ধ পশু অৰ্থাৎ গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকিবলৈ মন্তব্য কৰিছে গৰু কুৰবানী নিদিবলৈ মন্তব্য কৰিছে নিষিদ্ধ পশু গৰুক কুৰবানী দিবলৈ মানা কৰিছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত বিশেষ যত্ন লওক এনেদৰে মন্তব্য কৰিছে জীৱ জন্তু ক্ৰয় বিক্ৰয় আৰু পৰিবহণ কৰাৰ সময়ত আইনী নিয়মাৱলী কঠোৰভাৱে পালন কৰক যদি আপুনি সাম্প্ৰদায়িক উপাদানৰ পৰা কোনো ধৰণৰ প্ৰৰোচনা বা হাৰাশাস্তিৰ সন্মুখীন হয় তেন্তে ধৈৰ্য আৰু সহনশীলতাৰে প্ৰদৰ্শন কৰক আৰু লগে লগে সংশ্লিষ্ট আৰক্ষী থানা বা প্ৰশাসনৰ অভিযোগ দাখিল কৰিবলৈ মন্তব্য কৰিছে কুৰবানী যদি কোনো স্থানত ৰখা বাধা থাকে তেন্তে জমিয়ত উলামা হিন্দ বা ইয়াৰ ইউনিটসমূহৰ সৈতে যোগাযোগ কৰিব পাৰে আপুনি এনেদৰে দিছে নিৰ্দেশনা অসমলৈ দিব লৈছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিছে কেইবাটাও কুৰবানীক লৈ কেইবাটাও বিশেষ মন্তব্য কৰিছে যে কুৰবানী এইবাৰ ৰাজহুৱা স্থানত কৰিব নোৱাৰিব ৰাস্তাৰ কাষত বা অন্য ধৰ্ম য'ত আছে তাত কুৰবানী দিব নোৱাৰিব হিন্দু সম্প্ৰদায়ৰ লোক য'ত আছে তাত আপুনি কুৰবানী দিব নোৱাৰিব আপুনি ৰাস্তাৰ কাষত তাত নামাজ পঢ়িব নোৱাৰিব ৰাস্তাত যদি নামাজ পঢ়ে তেন্তে আপোনাক প্ৰশাসনে ল'ব আপোনাৰ ওপৰত একশ্যন যদি আপুনি মুছলিম হয় আপুনি নামাজ পঢ়িব নোৱাৰিব সকলোৰ জনসাধাৰণৰ বাবে দিবলৈ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান সমাজলৈ মোৰ প্ৰতি আহ্বান নীতিশ ৰাণা মন্ত্ৰী মহাৰাষ্ট্ৰ চৰকাৰে এনেদৰে মন্তব্য কৰিছে আপোনালোকে ঈদত কম্পিউটাৰত ফটো লগাই ভাৰ্চুৱেলি কুৰবানী দিয়ক আপোনালোকে যদি গৰু কুৰবানী দিব বুলি ভাবি আছে তেন্তে আপুনি ডাইৰেক্ট কুৰবানী নিদি আপুনি ঈদত কম্পিউটাৰত ফটো লগাই ভাৰ্চুৱেলি কুৰবানী দিবলৈ মন্তব্য কৰিছে নীতিশ ৰাণে মন্ত্ৰী মহাৰাষ্ট্ৰ চৰকাৰে এনেদৰে মন্তব্য কৰিছে মুছলমান সমাজলৈ এনেদৰে আহ্বান কৰিছে দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি চৰকাৰী গড় হিতাধিকাৰ হয় বা নতুনকৈ জিয়াত কৰিছিল আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ আপোনাৰ গড়ৰ লিষ্টবোৰ ইতিমধ্যে আহি পৰিছে আপোনাৰ পঞ্চায়তৰ সভাপতিৰ হাতত আপুনি গৈ চেক কৰিব পাৰে আপোনাৰ পঞ্চায়তৰ সভাপতিৰ হাতত আপোনাৰ গড় লিষ্টবোৰ আহি পৰিছে আৰু যদি জিঅ'টেক কৰা নাই তেন্তে পৰৱৰ্তী 5 বছৰত 15 লাখ গড় দিব আপুনি ঘৰৰ বাবে পঞ্জীয়নবোৰ খুলি দিব আপুনি আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক শীঘ্ৰে আপোনাৰ ওচৰত আহিব চৰকাৰী কৰ্মচাৰী তেখেতসকলে আপোনাৰ ঘৰ জিঅ'টেক কৰিবলৈ আহিব পৰৱৰ্তী 5 বছৰত 15 লাখ গড় দিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতেই এই ডাঙৰ মন্তব্য কৰিছে দিব লৈছোঁ অন্য এটা খবৰ আপুনি যদি অৰুণোদয় হিতাধিকাৰ হয় আপোনাৰ নাম এতিয়াৰ পৰা কৰ্তন কৰা হ'ব আপুনি যদি যোগ্য হয় তেন্তে আপোনাৰ নাম ৰাখিব আপুনি যদি অযোগ্য হয় বা ধনী শ্ৰেণীৰ অন্তৰালত পৰে আপুনি যদি ধনী হয় দুখীয়া মানুহৰ যোগ্য হয় আৰু অযোগ্য হয় আপুনি ধনী হ'লে আপোনাৰ নাম এতিয়া চৰকাৰী কৰ্মচাৰীসকলক ঘৰে ঘৰে পঠাব আৰু অৰুণোদয় হিতাধিকাৰলৈ আহি পৰিছে কিবা এটা বেয়া খবৰ অৰুণোদয় হিতাধিকাৰীসকলে এতিয়াৰ পৰা যিসকলৰ অৰুণোদয় হিতাধিকাৰী আছে তেখেতসকলৰ স্বামীয়ে সুৰাপান কৰে তেখেতসকলে অৰুণোদয় হিতাধিকাৰী পৰা নাম কাটি দিয়া হ'ব কৰ্তন কৰা হ'ব এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু গাঁওবুঢ়াক লৈ ডাঙৰ মন্তব্য কৰিছে গাঁওবুঢ়াই যদি এনে কাৰ্য কৰে তেন্তে গাঁওবুঢ়াৰ চৰকাৰী চাকৰি যাব বুলি মন্তব্য কৰিছে